হিন্দুক নিৰ্যাতনৰ ঘটনাক লৈ জাগিৰোডত চেপা উত্তেজনা। এলেকাটোত সংখ্যালঘুলৈ পৰিণত হিন্দু পৰিয়ালে ঘৰ এৰিবলগীয়া অৱস্থা। চৰম নিৰাপত্তাহীনতাত ভুগিছে খিলঞ্জীয়া। সন্দেহজনক লোকৰ আগ্ৰাসনত ভেটি মাটি হেৰুৱাৰ আশংকা। যোৱা 9 ফেব্ৰুৱাৰীত মায়াঙৰ গৰুমৰা দলনি গাঁৱত প্ৰাণঘাতী আক্ৰমণৰ বলি হৈছিল এটা হিন্দু পৰিয়াল। দা জাঠিৰে হানি খুচি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ একাংশ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে। আৰু সেই ঘটনাৰ পাছতেই চৰম নিৰাপত্তাহীনতাত ভুগিছে অঞ্চলটোত ইতিমধ্যে সংখ্যালঘুলৈ পৰ্যবেক্ষিত হোৱা হিন্দু পৰিয়ালসমূহে। মাটি ভেটি হেৰুৱাৰ শংকাত ভুগিছে জাৰগাঁও, বুঢ়াবুঢ়ী, মায়ং আদি অঞ্চলৰ হিন্দু পৰিয়ালসমূহে। নিশাৰ ভিতৰতে আহি ঘৰ সজা চৰাঞ্চলৰ একাংশ সন্দেহযুক্ত নাগৰিকে জাগিৰোড সমষ্টিৰ জাৰগাঁও, বুঢ়াবুঢ়ী, মায়ং আদি অঞ্চলত চলাইছে অবাধ আগ্ৰাসন। আনকি সেই লোকসকলৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ইতিমধ্যে অঞ্চলটোৰ কেইবাটাও হিন্দু পৰিয়ালে ঘৰ ভেটি ত্যাগ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। প্ৰাণৰ ভয়ত ইতিমধ্যে ঘৰ এৰি অন্য স্থানলৈ গুচি গৈছে ৰমাকান্ত দাস নামৰ লোকজনৰ পৰিয়ালটো। শুনক চুবুৰীয়াৰ মুখেৰেই। কেইদিনমান আগতে এটা পৰিয়াল আছিলে, তেওঁলোকৰ এই অসুবিধাৰ কাৰণে তেওঁলোকে ঘৰ বাৰী এৰি যাব লগা হ'ল। কালি চাগে আমাৰো এনেকুৱা পৰিস্থিতি হ'ব। সেইকাৰণে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আমাৰ স্থানীয় বিধায়ক পীযুষ হাজৰিকা ডাঙৰক আমি এইটো আহ্বান কৰিব খুজিছোঁ যাতে আমাৰ নৱপ্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ কাৰণে কিবা এটা বিহিত ব্যৱস্থা ল'ব লাগে। আৰু লগতে যিটো ঘটনা হৈ গৈছে সেইটো একদম মানে জঘন্যৰ পৰা জঘন্য, আৰু ইয়াৰ দোষীসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে। এটা বিশেষ সম্প্ৰদায়ৰ লোকে অঞ্চলকেইটাত অবাধে আধিপত্য বিস্তাৰ কৰাত জাঙুৰ খাই উঠিছে হিন্দু দল সংগঠন। আমি শান্তিত থাকিব বিচাৰোঁ। তেওঁলোকে যদি এনেকুৱা উৎপাত কৰে তেনেহ'লে এই বস্তুটো ৰিপ্লাই কৰিব আমাৰো আমিও কুণ্ঠাবোধ নকৰোঁ। মুছলিম সংগঠনবিলাক আমচু হওক কিবা কিবি হওক, তেওঁলোকক মই আহ্বান জনাম, আপোনালোকে তাত গৈ আপোনালোকৰ মুছলমান পৰিয়ালবিলাকে কি কৰিলে, এই বস্তুটো কি কৰিছে আপোনালোকে নিজে তদন্ত কৰক, আপোনালোকে নিজে শাস্তি প্ৰদান কৰক। ইফালে অঞ্চলটোত সন্দেহজনক লোকৰ আগ্ৰাসন আৰু উপদ্ৰৱ ৰোধ কৰিবলৈ শীঘ্ৰেই প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী সংখ্যালঘুলৈ পৰ্যবেক্ষিত হিন্দু সমাজৰ। এনে সন্দেহজনক নাগৰিকক চিনাক্ত কৰি শীঘ্ৰেই বৃহত্তৰ অঞ্চলটোত উচ্ছেদ চলাবলৈ প্ৰশাসনলৈ আহ্বান ৰাইজৰ। মুছলমান সম্প্ৰদায়ৰ লোকে আমাৰ হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত যিটো আকস্মিক আক্ৰমণ কৰিলে, এই আক্ৰমণৰ প্ৰতিবাদ আমি বিশ্ব হিন্দু পৰিষদ জাগিৰোড প্ৰখণ্ড সমিতিয়ে তীব্ৰভাৱে গৰিহণা দিছোঁ, প্ৰতিবাদ কৰিছোঁ। এনেকৈ আক্ৰমণ কৰি হিন্দুসকলৰ আক্ৰমণ কৰি এটা এজেণ্ডা মানে কাম চলাই আছে, তেওঁলোকক যাতে বুলডোজাৰ চিনাক্ত কৰি বুলডোজাৰ কৰি তেওঁলোকক যাতে উচ্ছেদৰ ব্যৱস্থা কৰা হয়, তাৰ কাৰণে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ। দেওবাৰৰ সেই ঘটনাৰ পাছতেই এতিয়া চৰম নিৰাপত্তাহীনতাত ভুগিছে অঞ্চলকেইটাৰ খিলঞ্জীয়া পৰিয়ালকেইটা। এই উদ্বেগজনক সমস্যাৰ সমাধানৰ বাবে এতিয়া মৰিগাঁও জিলা প্ৰশাসনে কিমান ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব তাৰ ওপৰতেই সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব। জাগিৰোডৰ পৰা বিজয় পাল, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।